ওয়েলকাম টু মাই ইউটিউব চেনেল মেথছ কৰ্ণাৰ। তো আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ প্ৰথম অধ্যায় গণিতৰ, যিটোৰ নাম হৈছে সংখ্যা প্ৰণালী, নাম্বাৰ ছিষ্টেম। এই পাঠটোৰ যিবিলাক অনুশীলনী এক্সাৰচাইজ আছে, এই সকলোবিলাক আজি আমি ইয়াত সমাধান কৰিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি উলিয়াই লৈছোঁ অনুশীলনী 1.1। তো ইয়াৰে প্ৰথম কুৱেশ্যনটো আপোনালোকে দেখা পাইছে। ইয়াত প্ৰথম কুৱেশ্যনটো এইটো ইয়াত দিয়া আছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত, য'ত p,q অখণ্ড সংখ্যা আৰু q নট ইকুৱেল টু 0 প্ৰকাশ কৰিব পাৰিনে? অৰ্থাৎ ইয়াত সুধিছে শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়, আৰু ইয়াক p/q আৰ্হিত অৰ্থাৎ পৰিমেয় সংখ্যাৰ আকৃতিত বা আৰ্হিত প্ৰকাশ কৰিব পাৰিনে নাই, এইটো কুৱেশ্যন আমাক ইয়াত সুধিছে। আৰু আহক এতিয়া আমি কুৱেশ্যনটো ছল্ভ কৰোঁ। তো এতিয়া আমি কুৱেশ্যন নম্বৰ 1টো ছল্ভ কৰিম। ইয়াত আমি লিখি লৈছোঁ কুৱেশ্যন নম্বৰ 1 সলিউশ্যন। তো কুৱেশ্যনটোত আমাক কি সুধিছিল, শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয়। গতিকে শূন্যটো পৰিমেয় সংখ্যা হয়। কিয় হয় এইটো মই ইয়াত কৈ আছোঁ আপোনালোকক। তো ইয়াত সলিউশ্যনত হ'ব শূন্যটো পৰিমেয় সংখ্যা হয়। শূন্যটো পৰিমেয় সংখ্যা হয়। ইয়াক p/q আৰ্হিত, ইয়াক p/q, য'ত p,q কি হ'ব, অখণ্ড সংখ্যা। p/q অখণ্ড সংখ্যা আৰু q নট ইকুৱেল 0 আৰ্হিত প্ৰকাশ কৰিব পাৰি। ইয়াত যেনে ইয়াত শূন্যটো পৰিমেয় সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে নাই সুধিছে। গতিকে আমি শূন্য লিখি লৈছোঁ। গতিকে শূন্যৰ তলত একো নাই, মানে আমি সকলোৱে জানো ইয়াৰ তলত এটা 1 থাকে। গতিকে 0/1 1/0। গতিকে আমি কি পালোঁ, শূন্যটো পৰিমেয় সংখ্যা হয় বা শূন্যটো p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। গতিকে এইটোৱে হ'ল আমাৰ প্ৰথম কুৱেশ্যনটোৰ এনচাৰ। এতিয়া আমাক দ্বিতীয় কুৱেশ্যনটো ইয়াত দিছে। 2 নম্বৰ কুৱেশ্যনটো কি দিছে, ইয়াত 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিওৱা। ইয়াত কি কৈছে, 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা। গতিকে আমি পৰিমেয় সংখ্যা কাক বোলে বা পৰিমেয় সংখ্যা কি, সেইবিলাক আমি আগতে পাই আহিছোঁ। গতিকে আমি এতিয়া 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াম। তো 2 নম্বৰ সলিউশ্যন ইয়াত দি দিছোঁ আমি। তো 2 নম্বৰ সলিউশ্যনটো কি হ'ব, 3 আৰু 4ৰ মাজত থকা যিকোনো 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে। এতিয়া আমি প্ৰথমতে লিখি ল'ম 3ৰ তলত একো নাই, মানে কি আছে, এটা 1 আছে। গতিকে 3/1 সমান চিন দি ল'লোঁ। এতিয়া আমাক কি উলিয়াব দিছে, 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে। 1 ছেকেণ্ড, এতিয়া আমি প্ৰথমতে এইটো লিখি লওঁ, 4টো লিখি লওঁ, 4/1 হ'ব। 3 আৰু 4 লিখিব দিছে। 3 আৰু 4ৰ তলত একো নাই কাৰণে আমি 1 এটা বহুৱাই দিছোঁ। গতিকে এইটো হ'ব 3/1 আৰু এইটো হ'ব 4/1। ইকুৱেল চিন দি থৈ দিছোঁ। এতিয়া আমি এইটো কেনেকৈ কৰিব লাগে সেইটো এটা কনচেপ্ট আছে, যে আমাক কেইটা পৰিমেয় সংখ্যা উলিয়াব দিছে। ইয়াত আমাক কি কৰিব দিছে, 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে। কেইটা উলিয়াব দিছে, 6টা, 6।
গতিকে যিমানটা পৰিমেয় সংখ্যা উলিয়াব দে তাৰ লগত 1 যোগ কৰিব লাগিব +1 দিব লাগিব দিয়াৰ পিছত যিমান হয় সেই সংখ্যাটোৰে আমি এই 3 বা 4 সেই সংখ্যাকেইটা আমি পূৰণ কৰি জি পাম গতিকে ইয়াত 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে গতিকে আমি 1 প্লাস দিছো গতিকে 6 + 1 কিমান হ'ব 7 হল এটো আমি এক্সট্ৰাকে লিখি লৈছো গতিকে কি কৰিব লাগে আমি ইয়াত 7 পালো নে গতিকে আমি কি কৰিব লাগিব ইয়াত আমি এনেকে পাতি লৈছো 3 আৰু 1 গতিকে আমি ইয়াত 7 পালো তো গতিকে ইয়াত ওপৰত 3 * 7 হ'ব আৰু ওপৰত 7 পূৰণ দিলে তলতো কি হ'ব 7 হ'ব ইজ ইকুৱেল 3 7 গুণ 21 21 আৰু 1 * 7 কিমান হ'ব 7 হৈ গল ইটো পাই গলো আমি 21/7 7 ভাগৰ 21 ঠিক একেদৰে 4/1 টোকো আমি এনেকৈ পূৰণ কৰিম 4 * 7 আৰু 1 * 7 হৈ গল 4 * 7 কিমান 28 আৰু 1 * 7 কিমান 7 হৈ গল আমি পাই গলো 3/1 ত কি পালো আমি 21/7 আৰু 4/1 ত কি পালো আমি 28/7 এতিয়া আমাক কেইটা পৰিমেয় সংখ্যা উলিয়াব দিছে 6টা গতিকে আমি ইয়াত লিখিম এতেকে therefore 3 আৰু 4 ৰ মাজত থকা 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল এতিয়া আমি 6টা পৰিমেয় সংখ্যা লিখিম গতিকে আমি পৰিমেয় সংখ্যা কি হ'ব ইয়াত তলত 7 আছে আৰু ইয়াৰ তলত 7 আছে গতিকে ইয়াত 21 ৰ পৰা আৰম্ভ হৈছে আৰু 28 ত খতম হৈছে গতিকে 21 আৰু 28 ৰ ভিতৰত কেইটা সংখ্যা থাকিব 6টা সংখ্যা থাকিব গতিকে আমি সেই 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে তে প্ৰথমতে কি হ'ব প্ৰথমটো হ'ব 22/7 হল প্ৰথমটো হ'ব 22/7 নেক্সট হ'ব 23/7 next 24/7 next 25/7 next 26/7 আৰু একেবাৰে শেষৰটো হ'ব 27/7 হৈ গল ইয়াত আমাক কি কৰিব দিছিল 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াব দিছিল গতিকে আমি এই 6টা পৰিমেয় সংখ্যা পাই গলো তো 2 নম্বৰ কোৱেশ্চনটো আমি সলিউশন কৰিলো তো এইবাৰ আহিল 3 নম্বৰ কোৱেশ্চন তো 3 নম্বৰ কোৱেশ্চনটো ইয়াত কি দিছে আমাক ইয়াত দিছে যে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা ইতিমধ্যে আমি আগৰ অংকটোত উলিয়াইছো 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ঠিক একেদৰে একে পদ্ধতিৰে আমি কি কৰিব লাগিব এই কোৱেশ্চন নম্বৰ 3 টো সলভ কৰিব লাগিব তো এতিয়া আহক আমি 3 নম্বৰ কোৱেশ্চনটো সলভ কৰো ঠিক আছে তো এতিয়া দি লৈছো আমি কোৱেশ্চন নম্বৰ 3 3 number solution গল তো 3 number solution তো বা 3 number question তো আমাক কি দিছে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা ঠিক আছে তো আগৰটোৰ দৰে আমি প্ৰথমতে কি লিখি লৈছো 3/5 সমান চিন দিলো আৰু দ্বিতীয়টো কি আছে 4/5 হৈ গল এইবাৰ আমাক কিটা পৰিমেয় সংখ্যা উলিয়াব দিছে এইবাৰ দিছে আমাক 5টা পৰিমেয় সংখ্যা তো আমি 5 লিখি লৈছো আৰু নিয়ম মতে কি আছিল +1 গতিকে 5 + 1 কিমান হ'ব 6 গতিকে এইবাৰ আমি ইয়াত কি এৰে পূৰণ দিব লাগিব 6 এৰে পূৰণ দিব লাগিব ঠিক একেদৰে আমি চিনডাল টানি লৈছো 3 * কি হ'ব 6 হ'ব এবাৰ 6 আৰু যেহেতু ওপৰত 3 * 6 হ'ব গতিকে ইয়াতো 5 ৰ লগত কি ইনটু কৰিব লাগিব আমি 6 ইজ ইকুৱেল 3 * 6 কিমান 18
ডিভাইডেড বাই 5 into 6 ইকুৱেল টু 30 30/18 ঠিক একেদৰে আমি তলৰটোত কি পাম 4 পূৰণ 6 আৰু 5 পূৰণ 6 4 into 6 কিমান 24 নেক্সট 5 into 6 30 হৈ গ'ল আমি এই দুটা পাই গ'লো 18/13 আৰু 24/13 তো এতিয়া আমি কি লিখিব লাগিব 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা লিখিব লাগিব তো এতিয়া আমি লিখো এতেকে 3/5 আৰু 4/5 ৰ মাজত থকা কেইটা পৰিমেয় সংখ্যা ল'ব দিছে মাজত থকা পাঁচটা পৰিমেয় সংখ্যা পাঁচটা পৰিমেয় সংখ্যা হ'ব বা হ'ল কি হ'ব ইয়াত 19/13 ৰ পৰা আৰম্ভ হ'ব তো প্ৰথমটো হ'ব 19/30 নেক্সট হ'ব 20/30 নেক্সট 21/30 নেক্সট 22/30 আৰু একেবাৰে শেষত কি হ'ব 23/30 তো এইটোৱে আছিল সলিউশন কুৱেশ্যন নম্বৰ 3 সলিউশন তো আমি কৰি ললো এনেদৰে পাঁচটা আমি পৰিমেয় সংখ্যা পাই গলো তো এইবাৰ আহিল কুৱেশ্যন নম্বৰ 4 তো কুৱেশ্যন নম্বৰ 4 ত কি দিছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা ইয়াত তিনিটা শাৰী দিছে বা তিনিটা বাক্য দিছে এই উক্তি কেইটা আমাক কি কৰিব দিছে সঁচা নে মিছা লিখিব দিছে আৰু কিয় সঁচা বা কিয় মিছা হ'ল সেই উত্তৰসমূহৰ কি সমৰ্থন দিব দিছে তো এতিয়া আমি কুৱেশ্যন নম্বৰ 4 অংককেইটা আমি ট্ৰাই কৰোঁ তো আমি এবাৰ সলভ কৰিম কুৱেশ্যন নম্বৰ 4 তো কুৱেশ্যন নম্বৰ 4 ৰ প্ৰথমটো কি দিছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তো এৰ এনসাৰটো হ'ব সত্য কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় কাৰণ আমি পূৰ্ণ সংখ্যাৰ সংজ্ঞা পাওঁতে আমি পঢ়ি আহিছোঁ যে শূন্য আৰু স্বাভাৱিক সংখ্যাবোৰক একেলগে কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় গতিকে আমি সকলোৱে জানো যে স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যাৰ সংগ্ৰহত অৰ্থাৎ ভিতৰত থাকিবই গতিকে ইয়াত প্ৰথমটো এক নম্বৰটো কি হ'ব সত্য হ'ব ইয়াত আমি লিখি দিয়া নাই যেহেতু ইয়াত মুখেৰে ক'ব পাৰি গতিকে মুখেৰে কৈ দিছোঁ এবাৰ আহিল 2 নম্বৰটোত কি দিছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা ইয়াত আমি দুটা সংখ্যা আছে পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা কাক বোলে যে শূন্য ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু ইয়াত কি দিছে কুৱেশ্যনটোত অখণ্ড সংখ্যা অৰ্থাৎ প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হ'বনে নহয় এইটো কুৱেশ্যনৰ এনসাৰ হ'ব অসত্য কাৰণ -2 -3 এইবিলাক কি অখণ্ড সংখ্যা হয় কিন্তু -2 বা -3 বা যিকোনো ঋণাত্মক সংখ্যা এটাই পূৰ্ণ সংখ্যা নহয় গতিকে 2 নম্বৰ কুৱেশ্যনটো কি হ'ব অসত্য হ'ব আৰু 3 নম্বৰ কুৱেশ্যনটো কি দিছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা গতিকে 3 নম্বৰটো অসত্য হ'ব কাৰণ 1/2 বা 2/3 এটা পৰিমেয় সংখ্যা 2/1 3/2 5/3 এই সকলোবিলাক কি একোটা পৰিমেয় সংখ্যা কিন্তু এই পৰিমেয় সংখ্যাবিলাক কি নহয় পূৰ্ণ সংখ্যা নহয় বুজি পাইছে গতিকে এই কুৱেশ্যনটোৰ এনসাৰ কি হ'ব অসত্য হ'ব তো অনুশীলনী 1.1 এইখিনিতে সমাপ্ত হ'ল